তিৱাচাবোৰ ভাল লগা, চাৰিওফালৰ পাহাৰবোৰ ভাল লগা, কলম হাৰিয়া, বৰাপানী ধুনীয়া, কাচুং ফাচকা পিন্ধা, খৰলাবোৰ ধুনীয়া, আৰু ঠেনাও চাকলা পিন্ধা আপোনাৰ সেই বিৰপান ঠাইবোৰো ধুনীয়া। চহৰী আমাৰ নতুন জীৱন নানি, ইয়াৰ বতাহ বৰ নিৰ্মল। দেওৰজা, শুনিছোঁ আপোনাৰ জন্ম বোলে খলাতে হৈছিল। খলাও হেনো বৰ ধুনীয়া আছিল, কিন্তু আপুনি খলা এৰি ইয়ালৈ কিয় গুচি আহিলে? খলাতেই মোৰ জন্ম ৰাণী, খলাতেই মোৰ প্ৰেম ৰণৰ লগত, গাঁঠিটো ৰণৰ লগত। মাহে চাউলে শাকে মাছে উভৈ নদী, এখন পৰ্বত নিৰোগী আৰু শক্তিশালী ৰাজানৰ গৃহৰ সপোনৰ জন্মও মোৰ খলাতেই হৈছিল। পানীত মাছবোৰ দেখি মই সাঁতুৰিবলৈ ভাল পাইছিলোঁ, আৰু দলে দলে কাম কৰি থকা মানুহবোৰ দেখি মই মনত আনন্দ পাইছিলোঁ। সিহঁতৰ সেই কাম কৰা শক্তিয়ে মোৰ মনত এটা সপোন দিছিল। শক্তি, দেহৰ জোৰ আৰু মনৰ জোৰেই জীয়াই থকা মানুহৰ জীৱনী শক্তি ৰাণী। সেই সপোনকে বুকুত বান্ধি মই ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ। কিন্তু মহদেৱ ওচৰত কিবা অপৰাধ কৰিছিলোঁ কিজানি, মোৰ যাত্ৰাত বিজুতি লাগিল। মোৰ এই হাত দুখনেৰে মই সৰ্বনাশ কৰি পেলালো, আৰু সেই দুখতেই মই সকলো এৰি খলা এৰি গুচি আহিলো। সেই ঘটনাই মোক বৰকৈ কষ্ট দিয়ে ৰাণী। কোনেও মোক কোৱা নাছিল, মোৰ ভা কলৈ গুচি গ'ল কোনেও কোৱা নাছিল। মোৰ আৰে আৰে কথা কোৱা মানুহবোৰৰ সেই চিনিব নোৱাৰো মুখটো মই ঘটনাটোৰ পিছতে ভালদৰে বুজি পাইছিলো। গুচি আহিলো এই ৰণুৱা জোঙালক খলা এৰি মই চহৰীলৈ গুচি আহিলো। এখন শক্তিশালী আৰু সুৰক্ষিত ৰাজনৰ সপোন বুকুত বান্ধি, য'ত মোৰ প্ৰজাবিলাক শান্তিত থাকিব পাৰে আৰু সুৰক্ষিত হৈ থাকিব পাৰে। চহৰীতে মোৰ সপোনটোৱে পোখা মেলিছে ৰাণী। চহৰীয়ে মোৰ আশা ভৰসাৰ থল, মোৰ নতুন জীৱন। সুৰক্ষিত মানে দেওৰজা, চহৰীৰ সুৰক্ষাৰ বাবে আপুনি অধিক মন দিয়া বুলি শুনিছিলোঁ, কিন্তু কিয় দেওৰজা? চহৰীলৈ কাৰোবাৰ চকু নেকি, নে আগলৈ আপুনি কাৰোবাৰ লগত ৰং কৰিব? খলা সৰু আছিল, কিন্তু শান্তিত আছিল আৰু সুৰক্ষিত আছিল। সেয়ে চহৰীৰ সুৰক্ষাও মোৰ প্ৰথম কৰ্তব্য। কিন্তু দেওৰজা, আপুনি যে এতিয়া প্ৰতিদিনে ৰঙৰ আখৰা কৰে, সেইবোৰ কিয়? শাৰীৰিক শ্ৰম আৰু শক্তি ব্যৱহাৰৰ কৌশল নতুনকৈ উঠি অহা পাণ্ঠাবিলাকে শিকিব লাগে। তেতিয়াহে সিহঁতে জীৱনত চলিব পাৰিব, আৰু শত্ৰুৱে যদি আক্ৰমণ কৰে নিজৰ লগতে পৰিয়াল আৰু গাঁওবোৰক সুৰক্ষা দিব পাৰিব। দেওৰজা, আপুনি এতিয়াও ৰঙাসকলক বৰকৈ ৰঙৰ কথা শিকাই দেখি আনেকৈ আপুনি